নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ চাকৰিৰ যিকোনো পৰীক্ষাতে সঘনাই আহি থকা ৰিজনিঙৰ কেইটামান প্ৰশ্ন। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যদি টেলিফোন শব্দটো ENOHPELET হিচাপে লিখা হয় তেন্তে এলিগেটৰ শব্দটো কেনেকৈ লিখা হ'ব? এই প্ৰশ্নটো যদি আপোনালোকে মন কৰে তেনেহ'লে দেখিব এফালে টেলিফোন শব্দটো ইয়াৰ উলোটাকে এফালে এনসাৰটো লিখি থোৱা আছে। টেলিফোন শব্দটো প্ৰথম আৰম্ভ হৈছে টিৰে আৰু আমাৰ যিটো কোড দিয়া আছে তাত টিটো একেবাৰে শেষত লিখি ৰখা হৈছে। টেলিফোনৰ যিটো ই আখৰ সেই ই আখৰটো আমাৰ যিটো কোড ভাষা তাত টিৰ আগত লিখা হৈছে, মানে টেলিফোন শব্দটোক সম্পূৰ্ণ উলোটা কৰি ইয়াত লিখা হৈছে। তেনেহ'লে আমাৰ যিটো এলিগেটৰ শব্দ দিছে তাৰ কাৰণেও আমি একেটা ধৰণে ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে আমি কি চাম, আমাৰ এলিগেটৰ শব্দটোত একেবাৰে শেষত আছে আৰ আৰু আমাৰ এনসাৰত আৰটো সদায় আগত থাকিব। প্ৰত্যেকটো অপশ্যনতে ABCD এই চাৰিটা অপশ্যনতে আৰ আখৰটো আগত আছে। তাৰ আৰৰ পিছতে থাকিব অ'টো, কাৰণ একেবাৰে শেষৰ পৰা এই যিটো অ' আছে অ'টো আৰৰ আগত আছিলে, সেইকাৰণে আমাৰ এনসাৰত ক'ত থাকিব আৰৰ পিছত থাকিব। আমাৰ যদি প্ৰত্যেকটো অপশ্যন চাওঁ তেনেহ'লে আমি দেখিম অ'টো আছে। তৃতীয়তে আখৰ থাকিব টি। আমাৰ যদি প্ৰত্যেকটো অপশ্যন চাওঁ তেনেহ'লে টিটো দেখা পাওঁ। তাৰ পিছতে আখৰ থাকিব এ। আমি যদি চাৰিটা অপশ্যন চাওঁ তেনেহ'লে যিটো ডি অপশ্যনত চাব পাৰে আপুনি, ডি অপশ্যনত ইটো আগত আছে, থাকিব লাগিছিলে এ, সেইকাৰণে এই অপশ্যনটো ভুল অপশ্যন। এতিয়াও তিনিটা অপশ্যন বাকী থাকিল। এই তিনিটা অপশ্যনৰ ভিতৰত তাৰ পিছতে আহিব জি। আমি চাওঁ প্ৰত্যেকটো অপশ্যনতে জি এৰ পিছতে আছে, জি এৰ পিছতে আছে, হয়নে? সেইকাৰণে তিনিটা অপশ্যনে এতিয়ালৈকে শুদ্ধ। জিৰ পিছত আহিব আই। আমি এতিয়া তিনিটা অপশ্যন পৰীক্ষা কৰিম। এ অপশ্যনত আই আগত আছে, বি অপশ্যনত জিৰ পিছত এ আছে, প্ৰথম অপশ্যনটো শুদ্ধ, দ্বিতীয় অপশ্যনটো ভুল আৰু তৃতীয় অপশ্যনটো ভুল। সেইকাৰণে আমাৰ যিটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। আপোনালোকে এনেকুৱা ধৰণৰ যিবিলাক শব্দ, কিছুমান শব্দক নিজে লিখি ল'ব আৰু লিখি লোৱাৰ পিছত আপোনালোকে সেই শব্দবিলাক ওলোটা কৰি চাব পাৰিব। এইটো একেবাৰে সাধাৰণ ধৰণৰ প্ৰশ্ন। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰেক্টিছ নকৰিলেও পাৰিব, তথাপিতো প্ৰেক্টিছ কৰি যাব। আমি এতিয়া আজিৰ 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্নও সঘনাই আহি থকা দেখা যায়। আমাৰ প্ৰশ্নটো হৈছে নয়ডা। এই শব্দটোক যদি OPJEB হিচাপে লিখা হয় তেনেহ'লে দেলহিটোক আমি কেনেধৰণে লিখিম? এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে। আপুনি প্ৰথম বস্তুটো চাব, এন। নয়ডাত এন প্ৰথম আছে আৰু আমাৰ এইফালে যদি চাই অ' প্ৰথম আছে। এনৰ পৰা অ'লৈকে আখৰ কেইটা? ঠিক আছে, সেইটো কাৰণে আপোনালোকে কি কৰিব, প্ৰথমতে এ ইকুৱেল 1, বি ইকুৱেল 2, এনেকৈ ABCD কোনটো এলফাবেট কেই নম্বৰত আছে এনেকুৱা এখন তালিকা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আকৌ জেডৰ পৰাও ওলোটাকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিবলৈ সহজ হয়। এতিয়া যদি আপুনি চাই তেনেহ'লে দেখা পাব যে আমাৰ যিটো এন এইফালে আছে, এনৰ অপজিটত অ'। এতিয়া এনৰ লগত যদি আমি 1 প্লাছ কৰোঁ তেনেহ'লে কি পাম? অ' পাম। ঠিক একেটা ধৰণে অ'ৰ লগত যদি আমি 1 প্লাছ কৰোঁ তেনেহ'লে কি পাম? পি পাম। আকৌ আইৰ লগত যদি 1 প্লাছ কৰোঁ তেনেহ'লে আমি জে পাম।
তাৰপিছত ডিৰ লগত যদি 1 প্লাছ কৰোঁ তেনেহ'লে ই পাম এৰ লগত যদি 1 প্লাছ কৰোঁ তেনেহ'লে বি পাম চাওক আপোনালোকে নয়ডা দিছিলে NOIDA এনৰ যিটো পিছৰ আখৰ +1 মানে এনৰ পিছৰ আখৰ কি O +1 মানে ওৰ পিছৰ আখৰ এটা পিছ ঠিক আছে ওৰ পিছৰ আখৰটো হৈছে P I +1 মানে আইৰ পিছৰ আখৰ J আমাৰ যিটো এই প্ৰথমখিনিত দিছিলে সেইটো হ'ল নয়ডাৰ প্ৰত্যেকটো আখৰৰ এটা পিছৰ আখৰকেইটা লগাই আমি এইটো পাইছিলোঁ এতিয়া ঠিক একেটা ধৰণে দিল্লীটো কৰিব লাগে আমি যদি এতিয়া দিল্লীটো কৰোঁ D + 1 ইকুৱেল E E + 1 ইকুৱেল F L + 1 ইকুৱেল M H + 1 ইকুৱেল I I + 1 ইকুৱেল J আমাৰ ইয়াতে উত্তৰ ওলাই আছে এতিয়া আমাৰ ইয়াৰ মতে চালে কোনটো অপচন শুদ্ধ অপচন যিটো বি এই বি অপচনটো শুদ্ধ বি অপচনত আছে EFMIJ আৰু আমাৰ কৰি ওলাইছে EFMIJ এনেকুৱা ধৰণৰ প্ৰশ্নও আহে আপোনালোকে প্ৰেক্টিছ কৰিব আজিৰ 3 নং প্ৰশ্নটোলৈ আগবাঢ়িব বিচাৰিছোঁ প্ৰশ্নটো হৈছে এটা নিৰ্দিষ্ট কোডত ফ্ৰেণ্ডক EQHDMC হিচাপে লিখা হয় এতিয়া আমাক সুধিছে সেই কোডত ইকোনমি শব্দটো কেনেকৈ লিখা হ'ব আপুনি প্ৰথমতে কি কৰিব FRIEND হয়নে আৰু এফালে কি ওলাইছে তাৰ পোনে পোনে EQHDMC আমি এনেকুৱা কৰি ললোঁ এতিয়া চাওক এফৰ পিছত ই আহে নে এফৰ আগত ই আহে নিশ্চয় এফৰ আগত ই আহে হয়নে মানে -1 এফতকে এঘৰ আগলৈ গ'লে আমি কি পাম এটা এলফাবেট আগত ইটো পাম আৰৰ এটা এলফাবেট আগত আমি কিউ পাম আইৰ এটা এলফাবেট আগত আমি এইচ পাম ঠিক একেটা ধৰণে এই গোটেইখিনি যে এনসাৰ উলিয়ালে এনেকৈ যে উলিয়ালে এইটো কি কৰিলে প্ৰত্যেক ফ্ৰেণ্ডৰ প্ৰত্যেক আখৰৰ এটা আখৰ আগলৈ নি এনেকৈ উলিয়ালে আমি ইয়াৰ আগৰ যিটো প্ৰশ্ন আছিলে তাত কি পাইছিলোঁ এটা এলফাবেট পিছৰ এইটোত পাইছোঁ এটা এলফাবেট আগৰ মই আপোনালোকক এইটোৱে বুজাই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ এটা এলফাবেট আগলৈ দিয়া বা এটা এলফাবেট পিছলৈ দিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহে খুবেই সহজ প্ৰশ্ন আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া যদি আমি চাওঁ ইকোনমিটো কেনেকৈ হ'ব ECONOMY প্ৰত্যেকটোৰে এঘৰ আগলৈ যাম ইৰ আগৰ এলফাবেট কি ডি চিৰ আগৰ এলফাবেট কি বি ওৰ আগৰ এলফাবেট কি হয় এন এনৰ আগৰ এলফাবেট এম ওৰ আগৰ এলফাবেট এন এনেকৈ ধৰণে যদি আমি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপচন এ আপোনালোকে নিজে এবাৰ কৰি চাব এনেকুৱা ধৰণৰ প্ৰশ্নও প্ৰেক্টিছ কৰিব আপোনালোকে 4 নং প্ৰশ্নটোলৈ আহিছোঁ প্ৰশ্নটোত কৈছে এক নিৰ্দিষ্ট কোডত ষ্টুডেণ্ট শব্দটো RRREGQX এনেকৈ লিখা হয় সেই কোডত টিউজডে শব্দটো কেনেকৈ লিখা হ'ব প্ৰথম চাওক এছ আছে এছৰ পোনে পোনে গৈছে আৰ হয়নে এতিয়া এছটো আগত পায় এলফাবেটত নে আৰটো আগত পায় নিশ্চয় আৰটো আগত পায় মানে এছৰ পৰা এঘৰ আগলৈ এইটো -1 লিখি থৈছোঁ আমি
নেক্সট যদি চাই আপুনি T2 কি হৈছে T2ৰ পৰা গৈ পেলাই তাৰ ঠাইত লিখিছে কোডত R মানে দুঘৰ আগলে RST দুটা এলফাবেট আগলে U লিখিছে এফালে আৰু ইফালে লিখিছে আকৌ R মানে তিনটা এলফাবেট আগলে RSTU তিনটা এলফাবেট গুচি গ'ল মাজৰ তিনটা এলফাবেটৰ পিছত যেটো আমাৰ R আছে এটো পাইছো একেটা ধৰণে যদি চাই D পিছত কি লিখিছে G সৰি D ঠাইত লিখিছে E মানে কি কৰিছে +1 কৰিছে DE হয়নে নেক্সট যদি চাই E2 কি হৈছেগে এফালে হৈ গৈছেগে G মানে +2 কৰিছে N টো কি কৰিছে Q কৰিছে N ৰ ঠাইত Q লিখিছে মানে কি কৰিছে +3 নেক্সট T ৰ ঠাইত কি লিখিছে X মানে +4 বুজি পাইছেনে এতিয়া আমাৰ যেটো টিউজডে আছে সেই শব্দটোটো আমি কি কৰিব লাগিব এই ফৰ্মুলাটো ইউজ কৰিব লাগিব প্ৰথম যি তিনিটা আখৰ আছে সেই তিনিটা মাইনাছত -1 মানে প্ৰথম যেটো T আছে Tত এটা এলফাবেট আগলে টিউজডে যেটো T আছে এটা এলফাবেট আগলে এটা এলফাবেট আগত কি হ'ব এফালে আমি লিখি গৈছো Tৰ এটা এলফাবেট আগত হ'ব S যেটো U আছে সেই U টোৰ দুটা এলফাবেট আগলে কি হ'ব S এ হ'ব যেটো E আছে ইৰ তিনটা এলফাবেট আগত কি হ'ব C হ'ব যেটো S আছে S টোৰ পৰা তিনটা এলফাবেট আমাৰ গুচি গ'ল তিনটা এলফাবেট মাইনাছত আছিল তাৰ পিছৰ গিটা প্লাছত S ৰ লগত 1+ মানে S ৰ এটা এলফাবেট পিছলে কি হ'ব T নেক্সট আহিলে D ৰ দুটা এলফাবেট পিছলে গলে কি হ'ব F হয়নে তাৰ পিছত A আহিলে A ৰ আকৌ তিনিটা এলফাবেট পিছলে মানে D তাৰ পিছত Y ৰ চাৰিটা এলফাবেট পিছলে চাৰিটা Y এলফাবেট আমি পিছলে কেনেকৈ দিম প্ৰথমতে আহিব Y ৰ পিছতে Z এটা গ'ল তাৰ পিছতে আহিব A B C চাৰিটা হৈ গ'ল মানে আমাৰ এনসাৰটো কিমান হ'ব S S C T F D C আমাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন C টো শুদ্ধ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নও আপোনালোকক আহিব প্লাস হলে এবাৰ নিয়া মাইনাস হলে এবাৰ নিয়া মানে এটা এলফাবেট আগলে দিয়া এটা এলফাবেট পিছলে দিয়া মিক্স হৈ থকা আপোনালোকে সকলো বিলাক ধৰণে প্ৰেক্টিস কৰিব আমি সাধাৰণতে পৰীক্ষা বিলাকত এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা পাওঁ 5 নম্বৰ প্ৰশ্নটোৰ নিচিনা প্ৰশ্নটো হৈছে যদি G = 7 আৰু God = 26 হয় তেন্তে God = কিমান কি ক'লে যে G = 7 আপুনি যদি A 1 ধৰে B যদি 2 ধৰে তেনেকে G ক আপুনি কিমান পাব 7 পাব হিসাব কৰি চাওকচোন A B C D E F G G 7 নম্বৰত আছে হয়নে G ৰ মান কিমান গলে 7 মানে G 7 নম্বৰত আছে হেফালৰ পৰা আমাৰ মিলি আছে তাৰ পিছত যদি O D মানে যেটো God আছে Godত আমি কিমান পালো G ৰ মান পালো 7 O ৰ মান কিমান ধৰিম এতিয়া O কিমান নম্বৰত আছে O আছে 15 নম্বৰত আৰু যেটো D আছে D কিমান নম্বৰত আছে D আছে 4 নম্বৰত এইটা যদি আমি যোগ কৰি চালে কিমান পাম আমি 26 সেইকাৰণে ইয়াত God = 26 লিখা হৈছে এতিয়া একেটা ধৰণে যদি আমি God কৰো GOAT ঠিক আছে মই কিনে অকন মোহাৰি লৈছো G ৰ মান কিমান 7 O ৰ মান কিমান 15 A ৰ মান কিমান হ'ব 1 আৰু T ৰ মান কিমান হ'ব T কিমান নম্বৰত আছে আমাৰ এলফাবেট কিমান নম্বৰ এলফাবেট 20 নম্বৰ এলফাবেট এই গুটেই কিটা যদি আমি প্লাস কৰো প্লাস কৰিলে কিমান পাম 43 মানে আমাৰ শুদ্ধ অপচন হৈছে C2
এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নও প্ৰেক্টিছ কৰিব আজিৰ ভিডিঅ'টোৰ মই 6 নম্বৰ প্ৰশ্নটোলৈ যাবলৈ আগবাঢ়িছোঁ প্ৰশ্নটো হৈছে যদি এন্ট্ৰিক 34728 হিচাপে কোড কৰা হয় আৰু চাৰ্টক 61527 হিচাপে কোড কৰা হয় তেন্তে তলৰ কোনটো কোড সিষ্টাৰৰ কাৰণে শুদ্ধ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন দি পেলাই কনফিউজ কৰিব বিচাৰে একেবাৰে সহজ মই অলপ আগতীয়াকৈ লিখি ললোঁ এটা চাওক ই আমাৰ যেটো ই আছে ইৰ সলনি আছে 3 এনৰ সলনি আছে 7 4 টিৰ সলনি আছে 7 আৰৰ সলনি আছে 2 আৰু ৱাইৰ সলনি আছে 8 একেটা ধৰণে চাৰ্টটো যদি আপুনি চাই এফালে লিখি লৈছো s = 6 এছৰ ঠাইত আছে 1 আই ঠাইত আছে 5 আৰৰ ঠাইত আছে 2 টিৰ ঠাইত আছে 7 এইখিনি মানে এলফাবেট ওয়াইজত নাই মানে যেনেকৈ আমি আগতে কৈছিলোঁ যে a টোক 1 ধৰিম b টোক 2 ধৰিম তেনেকুৱা ধৰণৰ নহয় এটো আমি এনেকৈ বিচাৰি উলিয়াব লাগিব যে ইৰ পুনে পুনে কি আছে মানে ইৰ ঠাইত কি লিখিছে 3 লিখিছে হয়নে এছৰ ঠাইত কি লিখিছে বোলে 6 এনেকুৱা ধৰণে আমি যেতিয়া বিচাৰি উলিয়াম তেতিয়া আমি এছৰ ঠাইত এতিয়া আমি কি লিখিম এছৰ ঠাইত লিখিম আমি 6 ইয়াৰ পৰা আমি চালো এছ আছে 6 আইৰ মান কিমান আছে আইৰ মান এটো 5 আকৌ এছ মানে 6 টি আছে টিৰ মান এটো 7 আছে ইৰ মান হ'ল 3 নেক্সট আহিলে আৰৰ মান হৈ গ'ল 2 মানে আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন এ ঠিক আছে নিশ্চয় আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে প্ৰেক্টিছ কৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়ক যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহলে লাইক কৰিব এটা কমেন্ট কৰি আমাক উৎসাহিত কৰিব ধন্যবাদ